মন্দিৰত প্ৰৱেশ কৰিবলৈ আছে এতিয়াৰ পৰা নিৰ্দিষ্ট ড্ৰেছ কোড। ভাৰতত এনে বহু মন্দিৰ আছে যি সাজ পোছাকৰ ওপৰত বিশেষ প্ৰাধান্য দিয়া দেখিবলৈ পোৱা যায়। ভাৰতত এনে বহু মঠ মন্দিৰ আছে যিসমূহ নিজৰ সৌন্দৰ্যৰ বাবে জনজাত। নমস্কাৰ, এক বিশেষ প্ৰতিবেদনৰ জৰিয়তে ষ্টুডিঅ'ত মই জ্যোতিস্মিতা। এই মন্দিৰসমূহৰ সনাতন ধৰ্মত নিজস্ব বিশেষত্ব আছে। প্ৰতিদিনে এই মন্দিৰসমূহলৈ লাখ লাখ ভক্তৰ আগমন হোৱা দেখিবলৈ পোৱা যায়। কিন্তু ভাৰতৰ কিছুমান এনে মন্দিৰ আছে য'ত দৰ্শন কৰিবলৈ গ'লে সাজ পোছাকৰ নিয়ম মানি চলিব লাগে। এনে পৰিস্থিতিত যদি আপুনি নিয়ম মানি নচলে তেতিয়া আপোনাক দৰ্শন কৰিবলৈ দিয়া নহ'ব উক্ত মন্দিৰসমূহত। দেশৰ কোন কোন মন্দিৰত কি ড্ৰেছ কোড, কোন মন্দিৰত আছে পুৰুষৰ বাবে নিষেধাজ্ঞা, তৃতীয় লিংগ লোকসকলৰ বাবে আছে এক বিশেষ মন্দিৰ। দক্ষিণ ভাৰতৰ কোৱাটং কুলাংগাৰ দেৱী মন্দিৰত যিকোনো বয়সৰ পুৰুষৰ প্ৰৱেশৰ অনুমতি নাই। এই মন্দিৰত প্ৰৱেশ কেৱল কিন্নৰ আৰু মহিলাসকলেহে কৰিব পাৰে। ইয়াৰ লগতে তিৰুপতি বালাজী ভাৰতৰ বিখ্যাত মন্দিৰসমূহৰ ভিতৰত অন্যতম। এই মন্দিৰত সাজ পোছাক সম্পৰ্কীয় নিয়মবোৰ অতি কঠোৰ। মন্দিৰ চৌহদত চুটি বা টি চাৰ্ট পিন্ধিব নোৱাৰিব। পুৰুষে ধুতি পিন্ধি মন্দিৰলৈ যাবলৈ ইতিমধ্যে অনুমতি প্ৰদান কৰা হৈছে আৰু ইয়াৰ লগতে মহিলাসকলক শাৰী পিন্ধি যাবলৈ মন্দিৰত অনুমতি দিয়া হৈছে। ইয়াৰ লগতে মহাকাল মন্দিৰতো ভগৱান শিৱৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম। প্ৰতি বছৰে লাখ লাখ ভক্তই উজ্জয়ন মহাকালৰ এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। জিন্স বা টি চাৰ্ট পিন্ধি এই মন্দিৰত জল অভিষেক কৰিব নোৱাৰিব। সেয়ে পুৰুষে ধুতি কুৰ্তা পিন্ধি আৰু মহিলাসকলে শাৰী পিন্ধি মহাকাল মন্দিৰলৈ যাব পাৰে। ভগৱান ভোলানাথৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম ঘৃষেশ্বৰ মহাদেৱ মন্দিৰত বস্ত্ৰ সন্দৰ্ভত কঠোৰ নিয়ম প্ৰণয়ন কৰা হৈছে। চামৰাৰে নিৰ্মিত সকলো বস্তু মন্দিৰলৈ নিব নোৱাৰিব। মন্দিৰ দৰ্শন কৰিবলৈ পুৰুষে ওপৰৰ কাপোৰ খুলিব লাগিব। আনহাতে মহিলাসকলে পৰম্পৰাগত সাজ পোছাক পৰিধান কৰিব পাৰে। আনহাতে কেৰালাৰ বিখ্যাত গুৰুবায়ুৰ কৃষ্ণ মন্দিৰ ধৰ্মীয় পৌৰাণিক গুৰুত্বৰ বাবে জনাজাত। এই মন্দিৰত সাজ পোছাক সম্পৰ্কে অতি কঠোৰ নিয়মাৱলী বান্ধি দিয়া হৈছে। এই মন্দিৰত মহিলাসকলে কেৱল শাৰী আৰু চুট পিন্ধিব পাৰে। আনহাতে পুৰুষসকলে কেৱল পৰম্পৰাগত ধুতিহে পিন্ধি ভ্ৰমণ কৰিব পাৰিব। আনহাতে পশ্চিমীয়া কাপোৰ পিন্ধি এই মন্দিৰলৈ যোৱাত ইতিমধ্যে বাধা প্ৰদান কৰা হৈছে।